হেল্ল' বন্ধুসকল, কি খবৰ? ভালে আছেনে আপোনালোক? মোৰ ভালেই, আপোনালোকৰ ভালেই চাগে। কালি উৰুকা ৰাতি কেনে গ'ল? ঠিকেই গ'ল চাগে। উৰুকা ৰাতিত কোনে কোনে চুৰ কৰিব গৈছিল বাৰু? কমেণ্টত জনাবচোন দেই, কোনে কিমান কি চুৰ কৰিলে। কিন্তু আমাক ঘৰৰ পৰা কিন্তু এটা হাঁহ চুৰ কৰি নিলে বাৰু। মোৰ ঘৰৰ পৰা ৰাতিপুৱা ফোন কৰিছে, আমাৰ ঘৰৰ পৰা এটা হাঁহ চুৰ কৰি গ'ল। এইটো পৰম্পৰা, আগৰ পুৰণা নিয়ম, চুৰ কৰিবই, কি ক'ব। এইটো টাইমেই ফূৰ্তি কৰা, ভোগত ভোগালী। দুখ লাগে জানেনে, আগতে যে ইমান এই উৰুকা নিশাত কিমান যে ফূৰ্তি কৰিছিলোঁ, কিমান যে এনজয় কৰিছিলোঁ। এতিয়াতো সেইটো টাইমত যাবও নোৱাৰোঁ, মানে ছুটিও নাপাওঁ। সেইটো ইমান কি ক'ব, উপায়তো নাই, ডিউটিটো কৰিবই লাগিব। কাৰণ কেলে, আপোনালোকৰ কাৰণেতো ইয়াত ডিউটি কৰি আছোঁ। আপোনালোকৰ পৰিয়ালটো সুখ শান্তি বজাই ৰাখক, সকলোৱে মিলা প্ৰীতি বিহু আনন্দ লওক, এনজয় কৰক। আপোনালোক সুখী মানে আমি সুখী। শেষত সকলোকে ভোগালী বিহু হিয়া ভৰা অলপ যাচিলোঁ। কালি অসমত এটা বৰ দুখ লগা ঘটনা হৈ গ'ল। আমাৰ অসমৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী শদিয়া ককাইদেউ আকস্মিক মৃত্যু হ'ল। এনেকুৱা এজন ব্যক্তি, শিল্পী আমাৰ পাবলৈ বহুত টান, যিজন ব্যক্তিয়ে অসমৰ দেশৰ মাটি ভেটিৰ কাৰণে যি গীত গাই গ'ল, যুৱ প্ৰজন্মক যি প্ৰেৰণা যোগাই যোৱা, এনেকুৱা এজন ব্যক্তি পাবলৈ বহুত টান। আৰু এনেকুৱা এজন ব্যক্তি আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ। তেওঁ য'তে আছে ভালে থাকক, তেওঁ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।